মাজুলীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বুধবাৰে বিজেপিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাক মাজুলীবাসীৰ মৌন প্ৰতিবাদ আখ্যা যে কালি মাজুলী ৰাইজে এটা মৌন প্ৰতিবাদ কৰিলে যিটো কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী প্ৰগ্ৰেম বাতিল কৰিবলগীয়া হ'ল লখিমপুৰৰ পৰা মাজুলী হৈ গোলাঘাটলৈ ৰাওনা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত পেহেলগামৰ ঘটনাৰ সম্পৰ্কত মন্তব্য কৰে ভূপেন বৰাই আমিনুল ইছলামৰ সুৰতেই সুৰ মিলাই সন্ত্ৰাসবাদীৰ ধৰ্ম আৰু জাত পাত আছে বুলি বিশ্বাস নকৰো বুলি ভূপেন বৰাই মন্তব্য কৰে লগতে মন্তব্য কৰে সকলোৱে একত্ৰিত হৈ সন্ত্ৰাসবাদ নিপাত নিয়াব লাগিব সন্ত্ৰাসবাদক বেলেগ বেলেগ ব্যাখ্যা কৰাটো নিবিচাৰো সন্ত্ৰাসবাদ নিৰ্মূল কৰাত চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰিব লাগে আমি পেহেলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই সময়ত আমাৰ সকলোৰে দায়িত্ব হৈছে এই সন্ত্ৰাসবাদীবিলাকৰ বিৰুদ্ধে সন্মিলিতভাৱে একত্ৰিতভাৱে শক্তিশালী যুঁজ দি এই সন্ত্ৰাসবাদীক নিপাত নিয়াটো হৈছে আমাৰ দায়িত্ব সন্ত্ৰাসবাদীৰ মই ধৰ্ম আৰু জাতপাত আছে বুলি মই বিশ্বাস নকৰোঁ সন্ত্ৰাসবাদ নিৰ্মূল কৰাটো আমি সমাজৰ সচেতন মানুহৰ দায়িত্ব গতিকে সন্ত্ৰাসবাদ যি পৰ্যায়ৰ নহওক যি ব্যক্তিয়ে নকৰক সন্ত্ৰাসবাদক আমি বেলেগ বেলেগ ব্যাখ্যা কৰাটো মই নাভাবোঁ আমি সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধাচৰণ কৰিব লাগে আৰু সন্ত্ৰাসবাদীক চৰকাৰেও এইটো যে নিজৰ ব্যৰ্থতা এইটো স্বীকাৰ কৰিব লাগে চৰকাৰেও কাৰণ এই গৃহ বিভাগৰ যিটো ব্যৰ্থতা আজি জম্মু কাশ্মীৰৰ পৰিস্থিতি আমি বুজি নোপোৱা নজনা নহয় তাৰ পাছত এনেকুৱা যিটো পৰিস্থিতি হৈছে তাত গৃহ বিভাগেও নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি ভৱিষ্যতে যাতে এজনো নিৰীহ মানুহ সন্ত্ৰাসবাদীৰ শিকাৰ হ'ব নোৱাৰে তাৰ কাৰণে আমি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে আনফালে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে লগতে যোৱাকালি বিজেপিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাক মাজুলীবাসীৰ মৌন প্ৰতিবাদ আখ্যা ভূপেন বৰাৰ মাজুলীৰ ৰাইজ ঘৰৰ পৰা ওলাই নহাত প্ৰতিকূল বতৰৰ অজুহাত দেখাই মুখ্যমন্ত্ৰী উপস্থিত নহল বুলি মন্তব্য কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পঞ্চায়ত এতিয়ালৈকে মই আমাৰ উজনি অসমতেই বেছিভাগ সময় সীমাবদ্ধ আছোঁ আজি গোলাঘাটলৈ গৈ আছোঁ এতিয়া মাজুলীত আছোঁ যিটো ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ আৰু এটা চাইলেণ্ট এটা ভোট এটা এইবাৰ পঞ্চায়তত যে আমি পাম দেখুৱাই মানুহ মিটিঙলৈ অহা নাই কোনোবা বিজেপি মিটিঙতো গৈ বহি আছে কিন্তু ৰাইজে প্ৰতিবাদ কল্পে মূল্য বৃদ্ধিৰ বিৰুদ্ধে যিটো প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিটো প্ৰতিবাদ হ'ব লাগে ব্ৰহ্মপুত্ৰ খানি মাজুলী মানুহে কিয় বিজেপিক ভোট দিছিলে কাৰণ ব্ৰহ্মপুত্ৰ খানি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাই দিম বুলি কৈছিলে এতিয়া এই কথাবিলাকৰ মানুহে চিঞৰি প্ৰতিবাদ কৰা নাই বিজেপিৰ আগত কৈ থকা নাই কিন্তু পঞ্চায়ত নিৰ্বাচনত 6 জনগোষ্ঠী যে জনজাতিকৰণ নহ'ল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল ব্ৰহ্মপুত্ৰ খানি বানপানী নিয়ন্ত্ৰণ গৰাখহনীয়া নিয়ন্ত্ৰণ এইবিলাক যে কেৱল বিজেপিৰ মিথ্যাচাৰ আছিলে আৰু মূল্য বৃদ্ধিটোৱে সাধাৰণ মানুহখিনিক যিধৰণে জুৰুলা কৰিছে ভয়াৱহ নিবনুৱা সমস্যা এতিয়া আজিৰ তাৰিখত পঞ্জীভূত নিবনুৱাৰ সংখ্যা 36,34,000 হৈছে গতিকে তেওঁলোকে এই পঞ্চায়ত নিৰ্বাচনত বিজেপিক এটা বাৰ্তা দিব যে তোমালোকৰ 10 বছৰীয়া শাসনকালত আমি অত্যন্ত হতাশ আমাৰ সমাজ জীৱন যে অত্যন্ত হতাশ আৰু উদাস হৈছে সেইটো পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ মাজেদি অসমৰ জনগণে এটা বাৰ্তা যে বিজেপিক দিব এইটো মই নিশ্চিত হৈ আছোঁ মানে কালি মাজুলী ৰাইজে মোক কৈছে যে কালি মাজুলী ৰাইজে এটা মৌন প্ৰতিবাদ কৰিলে যিটো কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী প্ৰগ্ৰেম বাতিল কৰিবলগীয়া হ'ল মাজুলীত যি মহাপৰিভৰেৰে মুখ্যমন্ত্ৰী কালি নিৰ্বাচনী সভা আয়োজন কৰিছিলে ৰাইজ ঘৰৰ পৰা ওলাই নাহিলে লাষ্টত মুখ্যমন্ত্ৰীয়ে ফাট মেলা বসুমতী পাতালে লুকাওঁ জাতীয় হ'ল আৰু সেইকাৰণে বতৰৰ দোহাই দি বতৰটো কালি মাজুলীত ভাল চবেই জানে 3টা বজালৈকে মাজুলীত ৰ'দ দি আছে কিন্তু মুখ্যমন্ত্ৰী মিটিঙত মানুহ নহ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ দিলে বতৰ বেয়া আহিব নোৱাৰিলে গতিকে ওলাই পৰিছে মাজুলী মানুহে কি ভাবি আছে সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে